যে এল পি স্কুললৈ যাওঁতে আমি শচীন তেণ্ডুলকাৰো জিৰত আউট হোৱাৰ কথা পতাৰ সমান্তৰালকৈ পাতিছিলোঁ ধেমাজি বোমা বিস্ফোৰণৰ কথা। আমি যে মূল সুঁতিৰ সৈতে ক্ৰমে একত্ৰিত হৈ পৰিছোঁ এয়া তাৰেই প্ৰমাণ। দিছপুৰৰ যি MLA হোষ্টেল, সেই MLA হোষ্টেলৰ নিচেই কাষতে সংযুক্ত মুক্তিবাহিনী অসম স্বাধীনে বোমা স্থাপন কৰাৰ খবৰ আহিছে। এই ঘটনাটো গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়ৰ এক ব্যৰ্থতা নহয়নে? কিদৰে গ্ৰীতচাংকুৰ পত্নীয়ে অসমৰ বিভিন্ন স্থানত বিচাৰি ফুৰিছিল নিজৰ প্ৰিয়তমক। যোৱা কেইটামান দিনৰ আগতে টাটা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজে ভাৰতৰ ভিতৰতে প্ৰথমটো ছেমিকণ্ডাক্টৰ কাৰখানা অসমত স্থাপন কৰিবলৈ আগবাঢ়িছে। অসমক আগবঢ়াই লৈ যাবলৈ দেশত এক সঠিক ফেডাৰেল গাঁথনিৰ অতি প্ৰয়োজনীয়। কবি অজিত বৰুৱাৰ দৰে ময়ো কওঁ যে অসমক মই ভাল পালোঁ গোৱাৰৰ দৰে বিশ্বব্ৰহ্মাণ্ডক মোৰ নমস্কাৰ। নমস্কাৰ, মই নিকু দুৱৰা আৰু সকলোকে স্বাগতম জনাইছোঁ মুক্তাংগন আলোকপাতৰ আন এটা খণ্ডলৈ। আজিৰ আলোকপাত আৰম্ভ কৰাৰ পূৰ্বেই আমাৰ সকলো দৰ্শককে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৮ সংখ্যক যি বছৰ, অৰ্থাৎ আমাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ আমি আমাৰ আলোচনাৰ বিষয়লৈ। আমাৰ প্ৰজন্মটো হৈছে ৯০ৰ দশক পাৰ হৈ অহা প্ৰজন্ম। আমি সৰুৰে পৰাই দেখি আহিছোঁ সন্ত্ৰাসৰ ৰাজত্ব, এখন সন্ত্ৰাসিত অসম। আবেলি ঘৰৰ পৰা ওলাই যোৱা ল'ৰাজন আকৌ যে ঘূৰি নাহিবও পাৰে, সেই কথাষাৰ সকলোৱেই বুজি পাইছিলোঁ। সন্ধিয়া হোৱাৰ লগে লগেই গাঁওবোৰ আন্ধাৰ হৈ পৰিছিল। ঘৰৰ পিৰালিৰ কাষে কাষে শুনা গৈছিল বুট জোতাৰ কিৰিপ কাৰাপ শব্দ। আমি এসময় পাৰ কৰি আহিছোঁ যে এল পি স্কুললৈ যাওঁতে আমি শচীন তেণ্ডুলকাৰো জিৰত আউট হোৱাৰ কথা পতাৰ সমান্তৰালকৈ পাতিছিলোঁ ধেমাজি বোমা বিস্ফোৰণৰ কথা। আমি পাতিছিলোঁ আলফাৰ কথা, আৰ্মিৰ কথা। এয়াই আছিল আমাৰ শৈশৱ। মা দেউতা, ককা আইতাৰ মুখত শুনিছিলোঁ ৯০ৰ দশকৰ এই বিভীষিকাময় দিনবোৰৰ কথা। আমি শুনিছিলোঁ গুপ্ত হত্যাৰ কথা। আমাৰ মুখৰ মাতবোৰ সৰু হৈ আহিছিল, আমি সন্ত্ৰাসিত হৈ উঠিছিলোঁ। আমাৰ ওচৰেদি পাৰ হৈ যোৱা প্ৰতিখন গাড়ীলৈ আমি ভয়েৰে চাইছিলোঁ, কিজানি এই গাড়ীখন এইমাত্ৰ ৰৈ যাব, কাইলৈ কোনোবাখন নৈত উটি আহিব এটা ছিন্ন মস্তা। এতিয়া সেই দিনবোৰ নাই। সেই দিনবোৰ এতিয়া এটা বিস্মৃত অতীত। সেই সময়বোৰত স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসেই হওক, দুদিনৰ আগৰে পৰাই গাঁওবোৰ, ৰাজপথবোৰ নিমাও মাও হৈ পৰিছিল। আমি ঘৰতে বহি বহি আলোচনা কৰিছিলোঁ, আজি কিবা দুৰ্ঘটনা হ'ব নেকি, আজি ক'ৰবাত এটা বোম ফুটিব নেকি। আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত ৰাজ্যজুৰি ৰাইজ ওলাই আহিছে, তিৰংগা যাত্ৰা কৰিছে, সকলোৱে সভা সমিতিত ভাগ লৈছে। এয়া আমাৰ বাবে এটা সুখৰ বিষয়। আমি যে মূল সুঁতিৰ সৈতে ক্ৰমে একত্ৰিত হৈ পৰিছোঁ, এয়া তাৰেই প্ৰমাণ। কিন্তু এই সময়তে এটা খবৰে ৰাজ্যখনক জোকাৰি যায়। ৰাজ্যৰ ২৫টা স্থানত সংযুক্ত মুক্তিবাহিনী অসম স্বাধীনে বোমা স্থাপন কৰিছে বুলি তেওঁলোকে ইমেইল যোগে বিবৃতি দিয়ে আৰু বিবৃতিৰ যোগেদি তেওঁলোকে দাবী জনায় আৰু লগতে তেওঁলোকে এখন তালিকাও প্ৰকাশ কৰে যে তেওঁলোকে ক'ত ক'ত বোমাসমূহ স্থাপন কৰিছিল। এই তালিকাখন যথেষ্ট তাৎপৰ্যপূৰ্ণ, কিয়নো তেওঁলোকে এই তালিকাখনত বোমা স্থাপন কৰা ঠাইসমূহৰ সবিশেষ বিৱৰণো প্ৰকাশ কৰিছিল। এই সবিশেষ বিৱৰণটোৱে আমাৰ দৰে সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। কোনোবা ঠাইত যদি জিলা অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত বোমা স্থাপন কৰিছে, ক'ৰবাত আকৌ সেনাৰ পেৰেডস্থলীৰ নিচেই কাষতে বোমা স্থাপন কৰিছে। আটাইতকৈ আচৰিত কথাটো এই যে দিছপুৰৰ যি MLA হোষ্টেল, সেই MLA হোষ্টেলৰ নিচেই কাষতে সংযুক্ত মুক্তিবাহিনী অসম স্বাধীনে বোমা স্থাপন কৰাৰ খবৰ আহিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায়ে কৈ থাকে যে অসমত এতিয়া আৰু আলফাকে ধৰি কোনো সন্ত্ৰাসবাদী সংগঠনৰ শক্তিয়েই নাই। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহ দপ্তৰৰ দায়িত্ব লৈ আছে। গতিকে আজি যি অসম আৰক্ষী প্ৰশাসনৰ চকুত এইদৰে ধূলি মাৰি স্পৰ্শকাতৰ অঞ্চলসমূহত আলফা স্বাধীনে বোমা স্থাপন কৰিবলৈ সক্ষম হৈছে, এই ঘটনাটো গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়ৰ এক ব্যৰ্থতা নহয়নে? এই প্ৰশ্নটো আমি সুধিব বিচাৰিছোঁ। সাধাৰণ ৰাইজৰ প্ৰশ্ন, যদিহে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে বোমা স্থাপন কৰা হৈছে, যদিহে MLA হোষ্টেলৰ কাষতেই বোমা স্থাপন কৰা হৈছে, তেন্তে সাধাৰণ ৰাইজৰ জীৱন সম্পত্তি আজি সুৰক্ষিত নে অসমত? আমি এবাৰ প্ৰশ্ন সুধিব খুজিছোঁ আলফা স্বাধীনক। আপোনালোকৰ নিশ্চয় মনত আছে যে কিদৰে আলফা স্বাধীনে ছাৰ্গেই গ্ৰীতচাংকুক হত্যা কৰিছিল, কিদৰে গ্ৰীতচাংকুৰ পত্নীয়ে অসমৰ বিভিন্ন স্থানত বিচাৰি ফুৰিছিল নিজৰ প্ৰিয়তমক। আপোনালোকৰ নিশ্চয় মনত আছে যে কিদৰে আলফাই হত্যা কৰিছিল সঞ্জয় সিঙক আৰু এই হত্যাৰ প্ৰতিক্ৰিয়া ৰাষ্ট্ৰসংঘৰ মজিয়াত কেনেকৈ হৈছিল। ধেমাজিৰ বোমা বিস্ফোৰণত কিদৰে নিষ্পাপ শিশুক তেওঁলোকে বধ কৰিছিল,
স্বাধীন অসমৰ দাবীত তেওঁলোকে কৰা এই সহস্ত সংগ্ৰামৰ ফলত অসমলৈ কোনো বাহিৰৰ বিনিয়োগকাৰী অহা নাছিল আৰু ইয়াৰ বাবে অসমৰ অৰ্থনীতি স্তব্ধ হৈ পৰিছিল। যোৱা কেইটামান দিনৰ আগতে টাটা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজে ভাৰতৰ ভিতৰতে প্ৰথমটো ছেমিকণ্ডাক্টৰ কাৰখানা অসমত স্থাপন কৰিবলৈ আগবাঢ়িছে। এই ছেমিকণ্ডাক্টৰ কাৰখানাটো প্ৰতিষ্ঠিত হ'লে অসমৰ শিক্ষিত যুৱক যুৱতীয়ে কৰ্মসংস্থান লাভ কৰাৰ লগতে ছেমিকণ্ডাক্টৰৰ দৰে গুৰুত্বপূৰ্ণ যি কাৰিকৰী উপাদানৰ উৎপাদন তাত অসম হৈ পৰিব দেশৰ নেতৃত্ব বা দেশৰ লিডাৰ। এয়া জানো অসমৰ বাবে গৌৰৱৰ বিষয় নহয়? আজি মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কে নিজৰ মন্তব্য ৰাখি কৈছে এইদৰে, মই মাত্ৰ এটাই অনুৰোধ কৰিম যে টাটাই অসমত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে আৰু বহুত অসমলৈ বিনিয়োগ আহিব। বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে। মই বোমা আছে নাই এই বিতৰ্কত নগৈ মই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যাতে কোনো কাৰণতে আমি অসমত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশটো নোহোৱা হৈ যায়। প্ৰায় 14 লাখ নিবনুৱা যুৱক যুৱতী আছে। যদি উদ্যোগ নাহে আমাৰ অসমৰ যুৱকবিলাক কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত ছিকিউৰিটি গাৰ্ড হৈ গুচি যায়। যদি অসমৰ যুৱকে অসমত নাথাকে কাক লৈ আমি অসমখনক উন্নত কৰিম বা স্বাধীন কৰিম? তাৰতো কোনো অৰ্থই নাই। আমি মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে এই ক্ষেত্ৰত একমত। আমি কোৱা নাই যে আলফা স্বাধীনৰ দাবী অৰ্থহীন। ৰাজনৈতিকভাৱে বা কৌশলগতভাৱে এই দাবীসমূহৰ অৰ্থ নিশ্চয়কৈ আছে। অসমক আগবঢ়াই লৈ যাবলৈ দেশত এক সঠিক ফেডাৰেল গাঁথনিৰ অতি প্ৰয়োজনীয়। এই কথা কেৱল অসমেই কোৱা নাই, ভাৰতৰ বিভিন্ন সৰু সৰু ৰাজ্যও এই দাবী উত্থাপন কৰিছে যে ভাৰতৰ যি ৰাজ্য ব্যৱস্থা, ভাৰতৰ যি ৰাষ্ট্ৰ ব্যৱস্থা এক সঠিক তথা এক সম্পূৰ্ণ ফেডাৰেল, সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ গাঁথনিৰ হ'ব লাগে। সেই কথা আমি সকলোৱে স্বীকাৰ কৰিছোঁ। কিন্তু তাৰ বাবে বঙহৰ তেজেৰে ফাকু খেলি কিদৰে আলফা স্বাধীনে অসমক আগবঢ়াই লৈ যাব সেয়া আমাৰ প্ৰশ্ন। এতিয়াৰ সময় আৰু আগৰ সময় হৈ থকা নাই। বব ডিলানে এবাৰ কৈছিল যে আই হেভ ৱাকড এণ্ড আই হেভ ক্ৰাউলড অন 6 crooked highways. I have stepped in the middle of 7 set forests. I have been out in front of a dozen dead oceans. I have been 10,000 miles in the mouth of a graveyard. আমি এই কথাখিনি সকলোৱে উপলব্ধি কৰাটো উচিত আৰু বিশেষকৈ আলফা স্বাধীনে এই কথাখিনি বুজি পোৱাটো অত্যন্ত বেছি প্ৰয়োজন। অসমক ভাল পোৱাটো নিশ্চয় প্ৰশংসাৰ কথা। মই নিজেও হাড়ে হিমজু এজন জাতীয়তাবাদী মানুহ। কবি অজিত বৰুৱাৰ দৰে ময়ো কওঁ যে অসমক মই ভাল পালোঁ গোৱাৰৰ দৰে বিশ্বব্ৰহ্মাণ্ডক মোৰ নমস্কাৰ। কিন্তু অসমক ভাল পাবলৈ যাওঁতে আমি তেজৰ ফাকু খেলাতকৈ বৰ্তমানৰ ভূ ৰাজনৈতিক অৱস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰেক্টিকেল কথা পতাহে উচিত। আমি সততে দেখা পাওঁ, সততে আমি বাতৰি কাকতৰ যোগেদি, আমি ফেচবুকৰ যোগেদি, আমি বিভিন্ন মাধ্যমৰ যোগেদি গম পাওঁ যে অসমৰ যুৱক যুৱতী ইতিমধ্যে গৈছে নিষিদ্ধ ঘোষিত সংগঠনলৈ। কিয় গৈছে? কাৰণ তেওঁলোকে অসমক ভাল পায়। কিন্তু ইয়াৰ অৰ্থ জানো এইটো যে আমি অসমক ভাল পালোঁ বুলি এটা ভুল পথেৰে, এটা অৰ্থহীন এখন সংগ্ৰামৰ দিশেৰে আমি গতি কৰিম? তাৰ সলনি সেইসকল যুৱক যুৱতী যদি অসমতে থাকি অসমৰ উন্নয়নৰ বাবে প্ৰেক্টিকেলি, প্ৰায়োগিকভাৱে যদি কাম কৰে তেতিয়াহে নিশ্চয় অসমৰ বেছি লাভ হ'ব। এয়া মোৰ ব্যক্তিগত মতামত। যি কি নহওক, সকলোকে স্বাধীনতা দিৱসৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। এতিয়া আমি আহিছোঁ অন্য কিছুমান খবৰলৈ। ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ যি ভাষণত স্বাধীনতা আন্দোলনৰ শক্তিশালী ব্যক্তিত্বৰ মাজত জৱাহৰলাল নেহৰুৰ নাম উল্লেখ নোপোৱাৰ ওপৰত তীব্ৰ আপত্তি কৰিছে। আৰু তেওঁলোকে কৈছে যে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰীক ইতিহাসৰ পৰা মচি পেলোৱাৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ এতিয়াও অব্যাহত আছে আৰু সেই ষড়যন্ত্ৰত ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতিয়েও অংশ লোৱাত তেওঁলোক অতি ক্ষোভিত হৈ পৰিছে। পুনৰ এটা খবৰ আহিছে, হিন্দু সম্প্ৰদায়ৰ কোনো ব্যক্তিৰ মাটি মুছলমানে কিনিব খুজিলে চৰকাৰৰ অনুমতি ল'ব লাগিব। ইয়াত খিলঞ্জীয়া মুছলমানসকল অন্তৰ্ভুক্ত নহয় মুখ্যমন্ত্ৰী। এই মন্তব্য কৰিছে তেওঁ। কিন্তু এইকণতে কেইটামান প্ৰশ্ন আহি পৰিছে যে কেনেকৈ এগৰাকী মুছলমান ব্যক্তিক তেওঁ খিলঞ্জীয়া নে অখিলঞ্জীয়া সেই কথাষাৰ চিনাক্ত কৰিব পৰা যাব। আৰু দ্বিতীয় কথাটো হৈছে যে এগৰাকী মুছলমান ব্যক্তি খিলঞ্জীয়া হোৱাৰ চৰ্ত কি,
ডেডলাইনটো কি যে কোনটো তাৰিখৰ আগত অহা মুছলমানসকলক আমি খিলঞ্জীয়া বুলি ক'ম আৰু কোনটো তাৰিখৰ পাছত অহা যিসকল মুছলমানসকলক আমি খিলঞ্জীয়া বুলি নক'ম সেইটো এটা প্ৰশ্ন হ'ল আৰু তৃতীয় প্ৰশ্নটো হৈছে যে কেৱল মাত্ৰ খিলঞ্জীয়া মুছলমানসকলেই এই সমগ্ৰ ফিল্টাৰৰ ভিতৰত পৰিব নে অখিলঞ্জীয়া বাঙালী হিন্দুসকলো যিসকল নেকি অসমৰ মূল নিবাসী নহয় তেওঁলোক পৰৱৰ্তী সময়ত অসমলৈ আহিছে তেওঁলোকো পৰিব এনেধৰণৰ বিভিন্ন প্ৰশ্ন আহিছে আৰু তদুপৰি আটাইতকৈ ডাঙৰ প্ৰশ্নটো আহিছে যে যদিহে অখিলঞ্জীয়া মুছলমান ব্যক্তিগৰাকী দেশখনৰ বৈধ নাগৰিক হয় অৰ্থাৎ লিগেল চিটিজেন হয় তেতিয়া সেই লিগেল চিটিজেনজনৰ যিটো মাটি কিনাৰ অধিকাৰক সংবিধানৰ কোন ধাৰাৰ অধীনত আমি বন্ধ কৰিম গতিকে এইসমূহ প্ৰশ্ন বৰ্তমান সময়ছোৱাত এই মন্তব্যটোৰ পাছত নিশ্চয়কৈ আহিছে তথা এই সম্পৰ্কে আমি আগলৈও আৰু অধিক আলোচনা কৰিব লাগিব অধিক বিতং আলোচনা কৰিব লাগিব যি কি নহওক আপোনালোকে ইমান সময় চাই আছিল মুক্তাংগনৰ আলোকপাত অনুষ্ঠান যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পালে তথা মুক্তাংগনৰ বিভিন্ন খবৰ আৰু খবৰৰ অধিক বিশ্লেষণৰ বাবে আপোনালোকে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু ফ'ল' কৰক আমাৰ মুক্তাংগনৰ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম আৰু ইউটিউব পেজক আপোনালোকক পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সকলো ভালে থাকক সকলোৱে চাই থাকক মুক্তাংগন ধন্যবাদ মই নিকু দুৱৰা